নমস্কাৰ ফ্ৰেণ্ডছ, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ভিউচন জব চেনেললৈ। শিক্ষক নিযুক্তি সম্পৰ্কে এটা গুৰুত্বপূৰ্ণ আপডেট আহি পৰিছে। আপডেটটো DWৰ পৰা আহিছে আৰু এইটো 17 জন অৰ্থাৎ আজিহে এইটো অলপ আগতে DW ৱেবছাইটত পাব্লিছ কৰা হৈছে। আৰু এইটো হৈছে 5550টা যি ছেকেণ্ড ফেজৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'বলৈ গৈ আছে। সেই ডকুমেণ্ট ভেৰিফিকেশ্যন সম্পৰ্কে NIOSৰ যিসকল কেণ্ডিডেটে DLED কৰিছে তেখেতৰ উদ্দেশ্যে এইখনি নটিফিকেশ্যন আজি ৰিলিজ কৰিছে। ইয়াতে লিখা আছে, ইন এ ভিউ অফ জাজমেণ্ট অফ দ্য হনাৰেবল সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া পাছড অন ডেটেড 10/12/2024 ইন ৰিভিউ পেটিশ্যনছ চিভিল এপিল এইবিলাক নম্বৰ দিয়া আছে। তাৰপিছত ইয়াতে মেইন ইম্পৰ্টেণ্ট পইণ্টটো ইয়াতে আপোনালোকে এইটো ডেট চাবলৈ পাৰিব 26/12/2023। তাৰমানে এইটো ডাইৰেক্টলি ৰিলেটেড আছে 5550টা পোষ্টৰ কাৰণে। ইয়াতে লিখিছে 18-month DLED from NIOS against the advertisement dated are hereby asked to attend the second phase of physical document verification in due course of time when notified with the following document in original and one photocopy set of all document for the proof of in-service teacher as on 10th August 2017। তাৰমানে যেতিয়া ছেকেণ্ড ফেজৰ ডকুমেণ্ট ভেৰিফিকেশ্যন লিষ্ট ওলাব, হয়তো আজি বা কালিৰ ভিতৰতে ছেকেণ্ড ফেজৰ ডকুমেণ্ট ভেৰিফিকেশ্যন লিষ্ট ওলাব পাৰে। আৰু এই ছেকেণ্ড ফেজৰ ডকুমেণ্ট ভেৰিফিকেশ্যনত যিবিলাক কেণ্ডিডেট NIOSত DLED কৰা থাকিব তেখেতক এইখিনি ডকুমেণ্ট ইয়াতে ল'বলৈ দিছে। ইয়াতে দিয়া আছে কি ডকুমেণ্ট তেখেতসকলে কেৰি কৰিব লাগিব। ইয়াতে বিশেষ ইম্পৰ্টেণ্ট কিছুমান বস্তু আপোনালোকৰ জনাটো প্ৰয়োজন। ইয়াতে কি ডকুমেণ্ট আপোনালোকক নিবলৈ দিছে এইখিনি আপোনালোকে ৰেডি কৰি ৰাখক। প্ৰথমতে নম্বৰ অপশ্যনটো যদি চাই, এপইণ্টমেণ্ট লেটাৰ এণ্ড একচেপ্টেড জইনিং ৰিপৰ্ট অফ দ্য এপ্লিকেণ্ট এইখিনি আপোনালোকে যিটো এপইণ্টমেণ্ট লেটাৰ লাভ কৰিছিলে সেই নিৰ্দিষ্ট স্কুলৰ পৰা য'ত আপোনালোকে ইন ছাৰ্ভিচ হিচাপে কাম কৰি আছিলে তাৰ এপইণ্টমেণ্ট লেটাৰ ইয়াতে আপোনালোকে ল'ব লাগিব। মিনিটছ অফ দ্য স্কুল মেনেজমেণ্ট কমিটি অফ দ্য স্কুল ইন ৰেচপেক্ট অফ এপইণ্টমেণ্ট অফ দ্য এপ্লিকেণ্ট কনচাৰ্ণ। তাৰপিছত ইয়াতে দিছে ফটোকপি অফ দ্য এটেণ্ডেন্স ৰেজিষ্টাৰ অফ দ্য স্কুল during the service period of the applicant duly countersigned by the head of the institutions এইখিনি ল'ব লাগিব। পিছত ইয়াতে লিখিছে certificate issued by the school authority specifying the service of the applicant in the school as 10/8/2027। তাৰপিছত লিখিছে salary statement starting the pay band, basic pay, DA and other allowance of the applicant for the entire service period। তাৰপিছত লিখিছে UDAS record as a proof that the applicant was in service as of on 10/8/2017। এইখিনি আপোনালোকৰ ডকুমেণ্টখিনি আপোনালোকক ৰেডি কৰি ৰাখিব দিছে। আৰু যেতিয়া ভেৰিফিকেশ্যন হ'ব তেতিয়া আপোনালোকক এইখিনি লগত লৈ যাব লাগিব। তাৰপিছত লিখিছে এডমিশ্যন ৰেকৰ্ড আৰু এডমিশ্যন স্লিপ অফ DLED কোৰ্চ থ্ৰু NIOSত যেতিয়া আপোনালোকে DLEDত এডমিশ্যন লৈছিলে বা এডমিশ্যন স্লিপ এইখিনি আপোনালোকে কালেক্ট কৰি ৰাখিব লাগিব। তাৰপিছত লিখিছে 18-month DLED চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট থ্ৰু NIOS অফ দ্য এপ্লিকেণ্ট কমপ্লিটেড ইজ 1/4/2019। আৰু আপোনালোকৰ NIOSৰ DLED চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটখন 1/4/2019 19ৰ আগত কমপ্লিটেড হ'ব লাগিব বুলি এনেকুৱা লিখা আছে। তো এইখিনি আপোনালোকে কালেক্ট কৰি ৰাখক। আপোনালোকৰ যিটো নিৰ্দিষ্ট স্কুলত আপোনালোকে যি কাম কৰি আছিলে সেই স্কুলৰ পৰা আপোনালোকে সেইখিনি কালেক্ট কৰি ৰেডি কৰি ৰাখক। আৰু ভেৰিফিকেশ্যনৰ লিষ্ট আজি কালিৰ ভিতৰতে ওলাই পৰিব। তো এইখিনি এটা আপডেট আমি লাভ কৰিছোঁ DW ৱেবছাইটত গৈ। আপোনালোকৰ কাৰণে ভিডিঅ'টো মই বনাইছোঁ আপোনালোকক জনাই থোৱাৰ কাৰণে। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।